মেটা আৰু নিসবাত ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে উদ্যোগীকৰণৰ জগতখনলৈ পৰিৱৰ্তন আনিছে। নিসবাত ভাৰতৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগীসকলক পৰিশিক্ষণ দিয়াৰ এটা প্ৰধান প্ৰতিষ্ঠান। মেটাৰ ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ একাউণ্টৰ সুবিধা লৈ উদ্যোগীসকলে নিজৰ ব্যৱসায় সম্প্ৰচাৰণ কৰিব পাৰিব। আহক আমি আমাৰ উদ্যোগীসকলৰ বাবে ডিজিটেল পৰিৱৰ্তন সাধন কৰি ভাৰতক সবলীকৰণ কৰোঁ। নমস্কাৰ সকলোকে, এই কোৰ্সটোলৈ স্বাগতম জনাইছো, য'ত আপোনালোকে জানিব পাৰিব যে ফেচবুকৰ সহায়ত কেনেকৈ আপোনাৰ ব্যৱসায় বৃদ্ধি কৰিব পাৰিব। এইটো নেশ্যনেল ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ আৰু স্মল বিজনেছ ডেভেলপমেণ্টৰ দ্বাৰা দিয়া গৈছে আৰু এই সকলোবোৰ এণ্টাৰপ্ৰেনাৰশ্বিপ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু হেল্থ ডিপাৰ্টমেণ্ট আৰু মেটাৰ সৈতে ইয়াৰ অংশীদাৰিত্বৰ অধীনত আছে। এই বিশেষ কোৰ্সটোত আপুনি কি শিকিব? আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যাৰ ওপৰত এই কোৰ্সত আমি যিটো কথা আলোচনা কৰিবলৈ ওলাইছো সেয়া হ'ল আপোনাৰ বিজনেছ পেজত কেনেকৈ এটা সফল কেম্পেইন আয়োজন কৰিব পাৰোঁ। এতিয়া মই এটা নিৰ্দিষ্ট অডিয়েন্স ডিফাইন কৰাৰ গুৰুত্ব শিকাব গৈ আছো। এই সময়ছোৱাত আমি ব্যৱসায়ৰ লগতে সেইটোও দেখিম কাষ্টমাৰ মেপিঙৰ গুৰুত্ব কি। আমাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰভাৱশালী ক্ৰিয়েটাৰ্ছৰ বিষয়ে আমি জানিবলৈ ওলাইছো। আমাৰ ফেচবুক পেজৰ ক্ৰিয়েটাৰ্ছৰ লগতে আমাৰ এডভাৰটাইজমেণ্টত সংযোগ কৰিবলৈ প্ৰয়োজনীয়। তাৰপিছত আমি ফেচবুকত সেই বিষয়ে আলোচনা কৰিম এণ্টাৰপ্ৰেনাৰ্ছৰ বাবে কি কি টুলছ আৰু এছেটছ আছে। পাছত আমি বিভিন্ন ধৰণৰ এডছৰ বিষয়ে জানিম যিবোৰ আমি আপোনাৰ এডভাৰটাইজমেণ্টত চলাবলৈ এই কাম কৰিব পাৰে। আৰু শেষত আপুনি এইটোও দেখিব যে ফেচবুকত কেনেকৈ এডভাৰটাইজমেণ্ট কেম্পেইন তৈয়াৰ কৰিব পাৰি। আপোনালোকে জানে যে আমি শিকিবলৈ লোৱা সকলো কথাৰ পৰা আটাইতকৈ ডাঙৰ কথা ফেচবুকত আমাৰ মান্থলি ৰিমেডিজ আৰু ফেচবুক এডভাৰটাইজমেণ্ট স্থাপন কৰাৰ আগতে এই কেম্পটোৰ বাবে স্পষ্টকৈ সিদ্ধান্ত ল'ব লাগিব যে আপুনি কোনজন অডিয়েন্সৰ ওচৰলৈ যাব বিচাৰে সেইটো নিৰ্ণয় কৰিব লাগিব, যাৰ অৰ্থ হৈছে আমাৰ টাৰ্গেট অডিয়েন্স। সৰু, ডাঙৰ বা মিডিয়াম টাৰ্গেট স্পষ্টকৈ নিৰ্ধাৰণ কৰিব লাগিব। তেওঁলোক কোন? এনেকুৱা মানুহ আছে যিয়ে আপোনাৰ প্ৰডাক্ট ক্ৰয় কৰাৰ সম্ভাৱনা বেছি। টাৰ্গেট অডিয়েন্স মূলতঃ এনেকুৱা মানুহৰ এটা গোট যিয়ে আপুনি আপোনাৰ বিপণন মেছেজৰ সৈতে যোগাযোগ কৰিব বিচাৰে। তেন্তে আমি কল্পনা কৰোঁ যে আমাৰ সামগ্ৰী কিনিব বিচৰা মানুহৰ এটা দল আমাৰ বাৰ্তা আৰু আমাৰ সেৱাসমূহ দেখাৰ সম্ভাৱনা বেছি আছেনে আৰু ক্ৰয়ৰ সিদ্ধান্ত ল'বলৈ ওলাইছে। এতিয়া আমি ডেমোগ্ৰাফিক্স ভিত্তি কৰি টাৰ্গেট অডিয়েন্স কেনেকৈ সংজ্ঞায়িত কৰিব লাগে চাওঁ। কাৰণ এজ গ্ৰুপটো কি হ'ব পাৰে, জেণ্ডাৰ কি হ'ব পাৰে আৰু তেওঁলোকৰ ইণ্টাৰেষ্টৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ বৃত্তি কি হ'ব পাৰে। যেনে আপুনি এজন যুৱক, তেন্তে আপুনি সমৃদ্ধিশালী হ'ব বিচাৰে। তেওঁলোকে চিস্কো ফিটনেছত অধিক বিনিয়োগ কৰি আছে আৰু ই তেওঁলোকৰ আচৰণৰ ওপৰতো নিৰ্ভৰ কৰে। কোনবোৰ কথাবোৰ পঢ়িব লাগে? তেওঁলোকে সঘনাই ট্ৰেভেলিং কৰেনে? শুদ্ধ। তেওঁলোকৰ হবিজ কি? তেওঁলোকে কোনো এটা বিশেষ খেল খেলে নেকি? এই সকলোবোৰ বিকল্পৰ প্ৰকাৰে আমাক এটা টাৰ্গেট সৃষ্টি আৰু নিৰ্ধাৰণ কৰাত সহায় কৰে। ইয়াত এটা উদাহৰণ লওঁ। ইয়াত ই গাৰ্ডেন নামেৰে এটা ব্যৱসায় আছে। এতিয়া ই গাৰ্ডেনে কি কৰে? এই অনলাইন গছ, ঘৰ সজ্জা প্ৰডাক্ট আৰু গাৰ্ডেনিঙৰ সামগ্ৰী বিক্ৰী কৰে। গতিকে যদি মই মোৰ ঘৰৰ বাবে এটা গছ অৰ্ডাৰ কৰিব বিচাৰো, মই মাত্ৰ ৱেবছাইটলৈ যাব লাগিব, অৰ্ডাৰ দিব লাগিব আৰু ডেলিভাৰী হৈ যাব। এতিয়া ই বাগিচাৰ প্ৰস্পেক্টিভৰ পৰা ভাবক যে কেনেকৈ তেওঁলোকে অডিয়েন্সৰ মাজলৈ যাব বিচাৰে। এতিয়া চাওঁ, কেৱল ই গাৰ্ডেনেই নহয়, মূলতঃ প্ৰতিটো বিজনেছত দুটা টাৰ্গেট অডিয়েন্সৰ প্ৰকাৰ আছে। এটা হ'ল প্ৰাইমেৰী টাৰ্গেট কাষ্টমাৰ আৰু দ্বিতীয়টো ছেকেণ্ডেৰী টাৰ্গেট কাষ্টমাৰ। প্ৰাইমেৰী টাৰ্গেট কাষ্টমাৰৰ ওপৰত সাধাৰণতে আপোনাৰ আটাইতকৈ বেছি মনোযোগ পাব, কাৰণ আমি আশা কৰোঁ যে তেওঁলোক আপোনাৰ আটাইতকৈ মূল্যৱান কাষ্টমাৰ গ্ৰুপত হ'ব। উদাহৰণস্বৰূপে ই গাৰ্ডেনৰ বাবে মিনি নেইলছ মূলতঃ 18 বছৰৰ পৰা 35 বছৰ বয়সৰ গ্ৰুপৰ লোকেই হ'ব প্ৰাইমেৰী টাৰ্গেট অডিয়েন্স, কাৰণ এই মানুহবোৰ নিজৰ এপাৰ্টমেণ্টত থাকে আৰু কৰিব লাগিব এপাৰ্টমেণ্টটো সজাবলৈ ঘৰুৱা উদ্ভিদৰ প্ৰয়োজন। ছেকেণ্ডেৰী টাৰ্গেট অডিয়েন্স কোন হ'ব? এইবোৰ হ'ব সাধাৰণ বৈশিষ্ট্যৰ মানুহ। আপোনাৰ প্ৰডাক্টছৰ প্ৰতি কোন আগ্ৰহী হ'ব পাৰে, কিন্তু সময়ত আপুনি আপোনাৰ আটাইতকৈ মূল্যৱান কাষ্টমাৰ হোৱাৰ সম্ভাৱনা কম। আপোনাৰ 2 মাহ বা 6 মাহ সৃষ্টিশীল আৰু আপোনাৰ ছাৰ্ভিচ এনালাইজ এমাহৰ পিছত আপোনালোকৰ কাষ্টমাৰ হ'ব পাৰে। যেনে এনেদৰে নিজৰ বাৰীখন ৰোপণ কৰা লোকৰ ক্ষেত্ৰৰ লগতে ৰক্ষণাবেক্ষণৰ প্ৰতি আগ্ৰহী হ'ব ছেকেণ্ডেৰী টাৰ্গেট অডিয়েন্স। তেওঁলোকে আপোনাৰ পৰা তৎক্ষণাত সামগ্ৰী কিনিবই লাগিব বুলি ক'ব নোৱাৰি, কিন্তু সময়ৰ লগে লগে এবাৰ আপোনালোকে আপোনালোকৰ ব্ৰেণ্ডৰ ওপৰত ট্ৰাষ্ট গঢ়ি তুলিলে তেওঁলোক আপোনাৰ গ্ৰাহক হ'ব পাৰে। পৰৱৰ্তী ভিডিঅ'ত আমি দেখিম যে আমি আপোনাৰ বিজনেছৰ বাবে কাষ্টমাৰ জাৰ্নি কেনেকৈ মেপ কৰিব। পৰৱৰ্তী ভিডিঅ'ত লগ পাম।